নেদেখে আৰু এই মছজিদটো এই লোকসকলে ঘৰ বাৰীঘৰ ভাঙি দিয়ক, সেইটো আমাৰ আপত্তি নাই। এতিয়া এই মছজিদখন ভাঙি দিলে মানে কলিজাটো ফাটি যাব। আৰু শেষবাৰলৈ মছজিদটোৰ পৰা ভাহি আহিল আজানৰ শব্দ। অন্তিম বাৰৰ বাবে কৰিছে দোৱা। উচ্ছেদৰ পূৰ্বে উৰিয়ামঘাটৰ এই দৃশ্যই চুই গৈছে সকলো মুছলমানৰ অন্তৰ। উৰিয়ামঘাটৰ ২ নং মধুপুৰ মছজিদত অন্তিমটো আজান দিলে উচ্ছেদিতই। শেষবাৰৰ বাবে শুকুৰবৰীয়া নামাজ আদায় কৰিয়েই প্ৰকাশ কৰিলে দুখ। আমাৰ এতিয়া একোৱেই নাই, ঘৰ ভাঙি দিয়ক, আপত্তি নাই, কিন্তু মছজিদটো ভাঙি দিলে কলিজা ফাটি যায়। মছজিদটো ভাঙি দিলে ক'বলৈ আৰু আমাৰ শব্দ নাই। ইয়াত জন্ম আমাৰ বাবাও ইয়াত একদম সৰুৰ পৰা ইয়াতে মৰিলে। এতিয়া চাওক, চৰকাৰে যেনেকুৱা কৰিছে, এতিয়া চৰকাৰৰ কথাটো আমি অমান্য কৰা নাই। চৰকাৰে যিটো কৰিছে সেইটো আমি মানি লৈছোঁ। হ'লেও এতিয়া আমাৰ কোনো বেলেগ জেগাত যাবলৈ কোনো হেৰি নাই, মাটি চাটি নাই। এতিয়া আমাৰ মানে একোৱেই নাই, আৰু ক'ব গ'লে একোৱেই নাই। এতিয়া মানে ৰাস্তাত থাকিবলগীয়া হৈ গ'ল আমাৰ। এইটো মাদ্ৰাছা মছজিদখন ভাঙিলে মানে চব মানে আমাৰ দুখ ঘৰ বাৰীঘৰ ভাঙি দিয়ক, সেইটো আমাৰ আপত্তি নাই। এতিয়া এই মছজিদখন ভাঙি দিলে মানে কলিজাটো ফাটি যাব। আৰু এনেকৈ আছে। এইটো মানে আমাৰ শেষৰ আজান হয়। এইটো এতিয়া আৰু কি ক'ম, আৰু ক'বলগীয়া মানে নাই, মুখৰ পৰা মানে কথাই নোলায়। এতিয়া মছজিদখন যদি ভাঙি দিয়ে তো একদম আৰু কি ক'ম, ক'বলগীয়া ৰাস্তাই নাই। আৰু এতিয়া মানে লাষ্ট মানে আমাৰ ৰাস্তাত থাকিবলগীয়া হৈ গ'ল। একমাত্ৰ চৰকাৰে বুজিব, আমাৰ ক'বলগীয়া একো নাই। হয়, এই বিষয়লৈ আমি এতিয়া একো ক'ব নোৱাৰোঁ, কাৰণ চৰকাৰে ইমান দিনে দিছিলে, খাইছিলোঁ, আছিলোঁ। এতিয়া ময়ো আহিছোঁ বেলেগৰ পৰা ইয়াত নামাজ পঢ়িবলৈহে। মোৰ মছজিদ এইখন, মোৰ মহল্লা নহয়, মোৰ জামাত নহয়, মই বেলেগৰ পৰা আহিছোঁ। কিয়নো ওচৰ চুবুৰীয়া মছজিদ বা আমি দেখি আছোঁ ইয়াত আছে মছজিদ, বাছ মছজিদখন খালী পৰিছে। অন্তিম সময় আজি শুক্ৰবাৰ, আমাৰ সাপ্তাহিক দিন, বাছ আমি জুমা পঢ়িবলৈ আহিছোঁ। বা তাতকৈ বেছি আমি ক'ব নোৱাৰিম। হয়, শেষৰ বুলি শুনি আছোঁ এতিয়ালৈকে। হয়তো অলপ দেৰি পিছত বুলডাজাৰ চলিব বুলি শুনি আছোঁ। বাছ ওচৰত আছোঁ, ইফালে খবৰ পাইছোঁ, বাছ নামাজ পঢ়িবলৈ আহিছোঁ অন্তিমভাৱে, বাছ সিমানখিনিয়ে ভাবোঁ। মানে কথা হ'ল কি, জন্ম যিহেতু ইয়াত, জেগাৰ প্ৰতি মৰম আছে, ইমান দিনে নিজৰ বুলিয়ে ভাবি আছিলোঁ। এতিয়া চৰকাৰে যদি যেতিয়া চৰকাৰে আমাক আগত বহুৱাইছিল, এতিয়া যদি কৈছে নহয়, তেতিয়া মানিবলৈ বাধ্য। কাৰণ চৰকাৰে যিটো ক'ব সেইটো, কাৰণ আমাৰতো নিজৰ নহয়, আমি স্পষ্ট জানো ফৰেষ্ট এলেকা। ঠিক আছে, এই ক্ষেত্ৰত আমাৰ কোনো ক'ব লগা নাই। এতিয়া চৰকাৰে যদি থাকিব দিছে থাকিম, নিদিয়ে নাজানে নাথাকোঁ, আৰু কথা ইমানখিনি। আৰু গোলাঘাটৰ পৰা ৰাজীৱ কৰ্মকাৰৰ ৰিপৰ্ট, টাইম 8।